হৈছে ইয়াত মানে আমাৰ অহা যোৱা কৰা ল'ৰা-ছোৱালীক নিয়া স্কুললৈ নিয়া এইটো মানে উইদাউট এনিও আমাক নটিচ আগতীয়াকৈ জানুৱাৰী 2-3 দিনৰ আগত যদি কোনোবাই নটিচ দিলেহেঁতেন তেতিয়া আমি মানে কিবা আলোচনা কৰিলোহেঁতেন আমিও পাব্লিক যেতিয়া আমিও আমাৰ নিজৰ ডিমাণ্ডখিনি ৰাখিলোহেঁতেন এইটো যদি চৰকাৰী মাটিত ড্ৰেইনটো ইয়াতেই হয় আমাৰ আপত্তি একো নাই আগৰ ড্ৰেইনটো তেতিয়া ইয়াতে বনাব লাগিছিলে ইয়াত আমাৰ যে দুবাৰ আমাৰ কষ্ট হৈছে আৰু এতিয়া যদি সেইটো চৰকাৰী মাটি হয় ইয়াত আমি নিজে ড্ৰেইন বনোৱা একো অৰ্থ নাই কিয়কি আমি ইয়াত এইটো ড্ৰেইন বনোৱা মানে 2 লাখ মান টকা পইচা আছে আমাৰ খৰচা হ'ব তো সেইটো কাৰণে আকৌ চৰকাৰী মাটিত আমি খৰচা কৰাটো কি আছে তো চৰকাৰে বনাই দিয়ক আমাক তেওঁলোকৰতো এটা শিতানত পইচা ইতিমধ্যে অনুমোদন হৈছে ৰিলিজ কৰি দিছে কিন্তু আমাক সেই বস্তুটো মানে তেনেকৈ দিয়া নাই আমাৰ কথা এইটোৱে যদি পুলটো তাত হোৱাতকৈ ইয়াত ফুটপাথটো হ'ব লাগিছিলে ইয়াতে আৰম্ভণিত বনাব লাগিছিলে আৰু এতিয়া আমাৰ যে ইমান খোৱা কষ্ট হৈছে সেইখিনিৰ কাৰণে আমাৰ বহুত মানে ক্ষতিপূৰণ মানে কোনে দিব মানে এনেকুৱা ধৰণৰ কথা এটা আহিছে এতিয়া ধৰক আপোনালোকৰ ঘৰৰ শিশুৰ কাৰণেও এটা সমস্যা আছে উন্মুক্ত নলা ইয়াত আকৌ আমি সেইটো কৰিব পৰা নাই ডাইৰেক্ট মানে ল'ৰা ছোৱালী এতিয়া বৰষুণ বাৰিষা তেহেঁতক কিমান আমি চাই থাকিব পাৰিম আমিতো ইমান চাব নোৱাৰোঁ কিবা কাৰণত তেওঁলোক যদি পৰি যায় তাৰ ৰেছপনচিবিলিটি কোনে ল'ব এনেকুৱা ধৰণৰ কথা আটাইতকৈ ডাঙৰ কথা হ'ল তেওঁলোকে আমাক আগতীয়া কোনো ধৰণৰ জাননী প্ৰদান নকৰি যোৱা 22 তাৰিখৰ পুৱাৰ পৰা এই ড্ৰেইনটো খনন কাৰ্য আৰম্ভ কৰে আৰু ড্ৰেইনটো খনন কাৰ্য কৰাৰ ফলত আমাৰ ঘৰৰ পৰা ওলোৱা সোমোৱা সম্পূৰ্ণ আটাইকেইজন বাসিন্দাৰে ওলোৱা সোমোৱা আমাৰ বাট বন্ধ হৈ পৰিল আমি যথেষ্ট জীয়াতু ভুগিবলগীয়া হৈছে কণ ল'ৰা ছোৱালী স্কুললৈ অহা যোৱাৰ কাৰণে যথেষ্ট জীয়াতু ভুগিবলগীয়া হৈছে কৰ্তৃপক্ষৰ ওচৰত আমাৰ অনুৰোধ যে এই বাসিন্দাসকলৰ বৰ্তমান যিটো জীয়াতু ভুগিছে সেই সমস্যাখিনিৰ প্ৰতি অলপ ধ্যান ৰাখি নলাটো পানী অহা যোৱা কৰাত আমাৰ ক'বলগীয়া একো নাই চৰকাৰী ভূমিত এটা নলা খান্দিছে কিন্তু সেই নলাটো মানে পকীকৰণৰ ব্যয় পিছফালে যিজন বাসিন্দাই বসবাস কৰিছে তেওঁ সেই ব্যয়টো মানে বহন কৰিব কোনো পধ্যে নোৱাৰে গতিকে আমি কৰ্তৃপক্ষৰ ওচৰত আমাৰ অনুৰোধ এইটোৱেই যে নলাটো পকীকৰণৰ ব্যৱস্থা কৰক আৰু লগতে আমাৰ যিটো প্ৰাকৃতিক এটা জান আছে নাওজান বুলি কয় সেই নাওজানৰ লগত এই নলাটো সংযোগ কৰিলে এই সমস্যাটো এটা দীৰ্ঘম্যাদী সমস্যা সমাধান হ'ব বুলি আশা